আৰু আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা। এই অঞ্চলৰ সকলো ৰাইজে জানে যে ইছমাইল হুছেইনে এটা ৰাজনৈতিক দলৰ নেতা হোৱাৰ লগতে এজন সামাজিক ব্যক্তি, ৰাইজৰ লগত সুখে দুখে সদায় জড়িত থকা ব্যক্তি। আৰু তেওঁৰ ভাতৃক দিন দুপৰত ঘৰৰ ভিতৰত আহি পেলাই দাৰে 3 টুকুৰাকৈ কাটি পেটত গুলিয়াই যিটো ঘটনা হৈ গ'ল, মই গম পাওঁ যে বজালী পুলিচে এতিয়ালৈকে 8গৰাকীক কায়ত্ব কৰিছে, 6গৰাকীক কায়ত্ব কৰিছে। কেলৈ 8গৰাকী মানুহ আহিছে? ইছমাইল হুছেইনৰ CCTVত গোটেই ফুটেজবিলাক আছে। 6জনক ধৰিছে, 2জনক ধৰিবলৈ বাকী আছে। কিন্তু সকলো ৰাইজে এষাৰ কথা কৈছে যে যিকেইজনক ধৰিছে, যিকেইজনে হত্যা কৰিছে, তেওঁলোকৰ পিছফালেও এজন নেপথ্যৰ খলনায়ক আছে। সেই নেপথ্যৰ খলনায়ক কোন? ৰাইজে কোৱা মতে যে তেওঁ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত, টিৰ বেপাৰৰ লগত জড়িত। গতিকে এই অঞ্চলটোত যে অবৈধ কয়লা ব্যৱসায়, এটা তলে তলে যে এখন ৰেকেট যে গঢ়ি উঠিছে, তাৰ চিকাৰ হৈছে ইছমাইল হুছেইনৰ পৰিয়াল। কেলৈ চিকাৰ হৈছে? যে কংগ্ৰেছ দলৰ নেতা হিচাপে এই বেয়া কামবিলাকৰ বিৰুদ্ধে আমাৰ সভাপতিজনে এটা প্ৰতিবাদ কৰি আহিছিল। তেওঁলোকৰ যিখন ক'লা সাম্ৰাজ্য বজালী জিলাত গঢ়িব বিচাৰিছে ড্ৰাগছ আৰু টিৰৰ, তাৰ বিৰুদ্ধে কংগ্ৰেছৰ ভিতৰত এটা প্ৰতিবাদ আৰম্ভ হৈছিল, যিটো কাৰণে এই ব্যৱসায়ৰ লগত জড়িত কিছুমান মানুহে কেইদিনমানৰ আগতে বিজেপি দলতো যোগদান কৰিছে। নামবিলাক আপোনালোকে জানে যে নিজে ৰাজনৈতিক সুৰক্ষা ল'বৰ কাৰণে এতিয়া ড্ৰাগছ বেপাৰীয়ে, টিৰ বেপাৰীয়ে ৰাজনৈতিক সুৰক্ষা ল'বৰ কাৰণে যদি বিজেপি দলে জেগা দিয়ে, তেতিয়াহ'লে মুক্ত হত্যা হোৱাটো স্বাভাৱিক। প্ৰফেশ্যনেল কিলাৰ ইয়াত জড়িত থকা এইটো সৰু কথা নহয়। কিন্তু আজি কোনোবাই ভাবিব পাৰে যে ইছমাইল হুছেইনৰ ঘৰতে হৈছে। যদি 20,000 টকা, 1 লাখ টকা খৰচ কৰি যদি এতিয়া বজালীত মানুহ কোনোবাই হত্যা কৰাব পাৰে, সেই বন্দুকটো লৈ থকা মানুহজন যে কেতিয়াবা আপোনাৰ ঘৰত, মোৰ ঘৰত প্ৰৱেশ নকৰিব, তাৰ গেৰাণ্টি কোনে ল'ব? বজালী জিলাৰ যে বেলেগ এজন মানুহৰ ঘৰত গৈ যে এই বন্দুকটো নুফুটিব, তাৰ গেৰাণ্টি কোনে ল'ব? মই বজালী পুলিচ প্ৰশাসন, জিলা প্ৰশাসনকো আহ্বান জনাম যে আপোনালোকে সমগ্ৰ অসমৰ ৰাইজক এটা বাৰ্তা দিব পাৰিব লাগিব যে পুলিচে মুক্ত হত্যা অসমত প্ৰশ্ৰয় নিদিয়ে। অসমৰ মুখ্যমন্ত্ৰীকো মই আহ্বান জনাম যে ড্ৰাগছৰ বিৰুদ্ধে আপোনাৰ যি অভিযান, সেই অভিযানে বজালীৰ ড্ৰাগছ বেপাৰীবিলাকক ঢুকি নাপায় কিয়? এই বজালী ড্ৰাগছ বেপাৰী আৰু মুখ্যমন্ত্ৰীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানৰ মাজত ৱাল কোন হৈ আছে? কোন বেৰা হৈ আছে? কিয় আপোনাৰ অভিযানে বজালীৰ ড্ৰাগছ বেপাৰীক ঢুকি নাপায়? আৰু ড্ৰাগছ বেপাৰীৰ এই ধৰণৰ যিটো কাণ্ড, যে দিন দুপৰত ঘৰত সোমাই এজন যুৱকক মাৰি পেলালে, এজন উদীয়মান ব্যৱসায়ী, মাকৰ গাত 3টা ঘাট মাৰিছে, এই কথা যাতে অসম চৰকাৰে সহজভাৱে নলয়, এয়া আমি চকু ৰাখিম। পুলিচৰ প্ৰত্যেকটো দিনৰ প্ৰতিটো সিদ্ধান্ত আমি কংগ্ৰেছ দলে চকু ৰাখিম। আমি আৰু 10-15 দিন চাম, তাৰ পাছত যদি একশ্যন নহয়, আমি এটা ৰাজনৈতিক দল হিচাপে যি শক্তিশালী গণতান্ত্ৰিক আন্দোলন ৰাইজক লগত লৈ কৰিব লাগে, সেই আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। বজালী SP প্ৰেছমিট দিছিলে আৰু তেওঁ কৈছিলে যিগৰাকী ইয়াৰ মূল কাল্পিত মনোহৰ আলী বুলি, তেখেত ইতিমধ্যে অসমৰ বিভিন্ন জেগাত তেওঁৰ বিৰুদ্ধে বিভিন্ন গোচৰ আছে, বিভিন্ন অপৰাধমূলক কাম তেওঁ কৰিছে। গতিকে তেওঁলোকক এতিয়া সেইজন যে কাৰায়ত্ব কৰিছে, তেওঁৰ অন্তৰত নিশ্চিতভাৱে কোনোবাটো আছে। মই এটা কথাত আচৰিত পাইছোঁ যে এজন মানুহে চিৰিয়েল অফেণ্ডাৰ, হয়, ইটোৰ পাছত সিটোৰ ঘটনা কৰি থকা মানুহ এজন ইমান মুক্ত বিচৰণ, ইমান দুঃসাহস কৰিবৰ কাৰণে নিশ্চিতভাৱে তেওঁৰ পিছফালে কোনোবা অচিন শক্তিৰ হাত আছে। গতিকে সেই অচিন শক্তিবিলাককো চৰকাৰে, পুলিচে চিনাক্ত কৰাৰ দায়িত্ব আছে। সেইকাৰণে মই আজি এই পৰিয়ালটোক সমবেদনা জনাবলৈ আহিছোঁ। সমবেদনা জনাবৰ কাৰণে একো ভাষা বিচাৰি পোৱা নাই। যিজন ঢুকালে তেওঁৰ ফুল কমলীয়া ছোৱালীজনীৰ বয়স 8 মাহ হৈছে, 8 মাহ। বিয়া পতাও বেছি দিন হোৱা নাই, অকাল বৈধৱ্যক সামৰি ল'লে। মই আশা কৰিম যে আমি
আমাৰ সমাজৰ পৰা এই ধৰণৰ নৃশংস হত্যাকাণ্ডত জড়িত হোৱা মানসিকতাৰ মানুহবিলাকক যদি আমি দৃষ্টান্তমূলক শাস্তি তৎকালীনভাৱে যদি দিব নোৱাৰোঁ, সমাজত কিন্তু অপৰাধ বাঢ়িব। সেইকাৰণে আমাৰ সকলোৰে দায়িত্ব আছে যে এই ধৰণৰ দুৰ্বৃত্তবিলাকক ধৰি পুলিচক গতাই দি দৃষ্টান্তমূলক শাস্তি দিবলৈ পুলিচক আমি বাধ্য কৰাব লাগিব।